যে ভূপেন্দ্ৰ সংগীতখিনি বড়ো ভাষাত আমি এমাহমানৰ ভিতৰত উলিয়াব পাৰিম আৰু ভূপেন হাজৰিকাৰ বিষয়ে লিখা প্ৰবন্ধৰ যিটো সংকলন আমি এমাহমানৰ ভিতৰত উলিয়াই দিব পাৰিম। আজি বিভিন্ন বিষয় মামণি ৰয়চম গোস্বামী আৰু বড়ো বীৰাংগনা এই দুয়োটা বিষয়ে আলোচনা হ'ব। নহয়, সেইটো আমাৰ কাগজে অকণমান ওলোটাকৈ কৈ দিয়ে। মই এইটোহে কৈছোঁ, 1971 চনৰ 25 মাৰ্চৰ আগত অহা যিসকল বাংলাদেশী তেওঁলোককতো সুপ্ৰিম কোৰ্টে ন্যায় দি থৈছে, অসম চুক্তিৰে ন্যায় দি থৈছে। গতিকে সেইসকল আমাৰ খিলঞ্জীয়া লোক। সেইটোৱে আমি অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ স্থায়ী বাসিন্দা। আমি সগৌৰৱে অসমখনৰ চুকে কোণে থকা প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি লৈ পেলাই আগবাঢ়ি যোৱাই হ'ল আমাৰ লক্ষ্য। আজি আমাৰ এই সাহিত্য সভা ভৱনত আমাৰ অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ যুটীয়াভাৱে আজি যি দুজনী মহিয়সী নাৰী, এজনী হৈছে আমাৰ ঠেংফাকৰি আৰু এজনী হৈছে আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ মামণি ৰয়চম গোস্বামী। দুজন মহিয়সী নাৰীৰ বিষয়ে আজি পৰ্যালোচনা যিটো আমাৰ ইয়াত এটা কৰ্মশালা, আমাৰ সেই কৰ্মশালাখনত আহি পেলাই ইতিমধ্যে অসম সাহিত্য সভাৰ আমাৰ মাননীয় সভাপতি মহাশয় আহি পেলাই গ'ল। মই লগ পালোঁ। আমাৰ বড়ো সাহিত্য সভাৰ সভাপতি মংগল সিং হাজোৱাৰী ছাৰো আছে, বিভিন্ন লেখকসকল আছে। আৰু আজিৰ এই অনুষ্ঠানটো যিসকলে আজি ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে আগভাগ লৈছিলে সেইটো হৈছে আমাৰ বড়ো ৰাইটাৰ্ছ একাডেমি। সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি এই আজিৰ যি পৰিৱেশ, আজিৰ যি প্ৰয়াস, এই প্ৰয়াসটো বহুত আগতেই আৰু প্ৰয়োজন আছিলে। ইতিমধ্যে সকলো জাতি জনগোষ্ঠীৰ মানুহক সাহিত্য সংস্কৃতিৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে যি প্ৰয়াস ইয়াতে ৰাখিছে, মই আজি আমাৰ বৰপেটা ৰোডবাসীক মই ধন্যবাদ, লগতে মই তেওঁলোকক নমস্কাৰ জনাইছোঁ। মই তেওঁলোকৰ ওচৰত ঋণী। আমাৰ প্ৰয়োজন আছে, আমাৰ দৰকাৰ আছে। আজি আমি ইয়াতে সকলোৱে একত্ৰিত হৈ থাকি পেলাই আমি সাহিত্য জগতখনক আগবঢ়াই লৈ যোৱাৰ কাৰণেও মই এজনী ৰাজনীতিবিদ নহয়, মই প্ৰথম পৰিচয় মই এজনী নাৰী, মই এজনী মাতৃ আৰু সমাজখনৰ নাৰী হৈছে মেৰুদণ্ড। যেনেকুৱাকৈ লিখকসকল সাহিত্য মেৰুদণ্ড, তেনেকুৱাকৈ নাৰীও জাতিৰ মেৰুদণ্ড। আমি সকলোকে একত্ৰিত কৰি লৈ পেলাই আগবাঢ়ি যাব বিচাৰোঁ। এইবাৰ অসম সাহিত্য সভাই বড়ো সাহিত্য জগতৰ অগ্ৰণী ভূমিকা লোৱা ব্যক্তিসকলৰ কাৰণে বঁটা ঘোষণা কৰা চিন্তা চৰ্চা কৰিছে। কিছু সময় আগতে সভাপতি মহোদয়ে ঘোষণা কৰিছে, কি ক'ব? এইটোতো আমাৰ সাহিত্য জগতখনে যিটো সিদ্ধান্ত আজি লৈ পেলাই আহিছে, এইটো বহুত এটা অভূতপূৰ্ব। আৰু সাহিত্য সভাই আজি যি প্ৰয়াস আগত ৰাখিছে, তাৰ কাৰণে আমি সাহিত্য ৰথীসকলৰ ওচৰত আমি চিৰঋণী আৰু ধন্যবাদ অকল নহয়, আমি চিৰকৃতজ্ঞ আৰু সন্মান জনাইছোঁ। বড়ো লেখক সংস্থাৰ পতাকা লগতে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হ'ল। ইয়াৰ পিছতে বড়ো ভাষা সাহিত্য আৰু বড়ো মাধ্যমৰ কাৰণে জীৱন আহুতি দিয়া সকলৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। মামণি ৰয়চম গোস্বামী মেডামৰ প্ৰতিমূৰ্তি আৰু প্ৰতিছবি আৰু টেম্পাকৰি প্ৰতিছবিত মাল্যাৰ্পণ কৰা হৈছে। লগতে জুবিন গাৰ্গক আমি স্মৰণ কৰিছোঁ। এই লৈ আমাৰ আৰম্ভ হ'ল। ইয়াৰ পিছতে উদ্বোধনী অনুষ্ঠান। এই উদ্বোধনী অনুষ্ঠানটোত দুখন কিতাপ আমি উন্মোচন কৰিছোঁ বড়ো লেখক সংস্থাৰ ফালৰ পৰা, আৰু এজন বড়ো লেখক ৰাঘৱ বসুমতাৰী এজন তেওঁৰ কিতাপ। আমাৰ এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী দেৱে সঞ্চালনা কৰে। তাৰপিছত অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান দেৱজিৎ বৰা তেওঁ হাত ধৰে প্ৰগ্ৰামটো। লগতে এই অনুষ্ঠানটোত উপস্থিত থাকে পদ্মশ্ৰী ডক্টৰ মংগল সিং হাজোৱাৰী, বড়োলেণ্ডৰ মন্ত্ৰী কোৱা হয় এক্সিকিউটিভ মেম্বাৰ বেগম আখতাৰ আহমেদ, তেখেত উপস্থিত থাকিল। বড়ো লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰকেশ্বৰ ব্ৰহ্ম, তেওঁ ex-MLA হয়, তেওঁ উপস্থিত নাছিলে। তেনেকৈয়ে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল আহিছে, বড়ো লেখক সংস্থাৰ সমূহ বিষয়ববীয়া আহিল, আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী লগতে লেখক লেখিকা আৰু ৰাইজ